ছাগলী ধুনীয়াকে হৈ আছে অকণমান দেখে কিনো মায়াৰে বান্ধিলা মোৰ চিত একোতে নবহে মন মোকে শুনাই গোৱা এটি মিঠা গীত নোৱাৰো বান্ধিব মন ৰং ৰং ৰঙেৰে মনো তলা মৰম খুৰেৰে মোক বান্ধিলা আমাৰ আজি সৰুকে খানা এটা আয়োজন কৰা হৈছে আৰু সকলোৱে যোগদান কৰিছে ভাল লাগিছে আৰু আমাৰ ৰেংগনিত নতুনকে চিৰিয়েলত মানে দেখা পাই আছে হয়তো আপোনালোকে এপিনে আহক বাইদেউ আহক আমাৰ বৌ এনে বহুত লাজ কৰে কিন্তু চিৰিয়েল কৰি আছে আদৰৰ আচুৰ তো আপোনালোকে চাইছে হয়তো আৰু ময়ো চাওঁ মাজে মাজে সময় সুবিধা মিলাই আমাৰ বৌৱে চিৰিয়েলত ইমান ধুনীয়া এক্টিং কৰি আছে আৰু খুব ধুনীয়া গান গায় হয়তো আপোনালোকে মোৰ পাকঘৰৰ ভিডিঅ' দেখা পাইছে নমস্কাৰ দিয়ক নমস্কাৰ তো সেয়াই আৰু কেনেকুৱা লাগিছে বনাব লাগিব সেইদিনাখন মানে দৌৰা দৌৰি হৈছে তো সেইটোৰ কাৰণে এতিয়া আকৌ নতুনকে ভিডিঅ' বনাব যাব মোৰ পাকঘৰত এইবাৰ হাঁহ বনাব আহিছা না তো আমাৰ আইজন দেখিছেনে একদম গোটেই ছাগলী ব্ৰইলাৰ আলু ভাজি পটল ভাজি গোটেই মুঠতে এইপিনে কেৰাহী বহাইছে মোৰ মানুহজনে কাৰণ ছাগলী বনাব আৰু দেখাই আছো ৰ'ব অলপ অলপকে সকলোকে এইয়া এইকেইটা আকৌ ইয়াতে উপস্থিত একো নাই ঘৰত মেকআপ থাকি কিনে বেলেগক ঘৰত থকাৰ দৰে ঘৰুৱা হিচাপত ভিডিঅ'টো পাব আপোনালোকে চাই নিশ্চয় ভালে পাব আৰু বৌ এফাকি মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে এফাকি নিশ্চয় গীত শুনাব চেষ্টা কৰিম বৌৰ মুখেৰে আৰু বৌৰ খুব ধুনীয়া কণ্ঠ হয় অৰ্চনা বৰুৱা বুলি আপুনি মাৰিলে নিশ্চয় গম পাব বহুত ধুনীয়া হয় দিলতে হালিছে যদি বৌ হয় আমি ধেমালি কৰি থাকো তো ইগনোৰ কৰিব অকণমান বেক চাইডৰ পৰা কথাবিলাক আহি থাকে এই এনেকুৱা কথাবিলাক সেইবিলাক আমাৰ শাহুমাই কৈ থাকে তো সেইটোৰ কাৰণে এতিয়া অকণমান ধুনীয়াকৈ গুণগুণাই শুনাব দিম আপোনালোকক শুনি ভাল পাব তেওঁৰ কণ্ঠটো খুব ধুনীয়া জুৰি আনিছো এতিয়া গীত গাবৰ কাৰণে এটা খুব ধুনীয়া গীত গাই দিব দে আমাৰ বৌৱে আৰু একদম যি ভাল লাগে আপোনাৰ সেইটোৱে গাওক এতিয়া আৰু মানে কিবা এটা বেলেগ কৰিব থকা গৈছে নহয় সেইকাৰণে গানবিলাক মনতে আহে তথাপিতো তেনেহ'লে সেইদিনাখন যে নাটকত যে গানটো গাইছিলোঁ এই অলপতে আমাৰ বৌয়ে কিন্তু নাটকো কৰে দেই নথকা গুণ একোৱেই নাই সেইটো গানে গাই দিওঁ কিনো মায়াৰে বান্ধিলা মোৰ চিত একোতে নবহে মন মোকে শুনাই গোৱা এটি মিঠা গীত নোৱাৰো বান্ধিব মন ৰং ৰং ৰঙেৰে মনো তলা মৰম খুৰেৰে মোক বান্ধিলা কিনো মায়াৰে বান্ধিলা মোৰ চিত একোতে নবহে মন মোকে শুনাই গোৱা এটি মিঠা গীত নোৱাৰো বান্ধিব মন ৰং ৰং ৰঙেৰে মনো তলা মৰম খুৰেৰে মোক বান্ধিলা কিনো মায়াৰে বান্ধিলা মোৰ চিত একোতে নবহে মন সঁচাকে দে আমাৰ বৰ সঁচাই ন কিবা মাতটো সঁচাকে মই অন্তৰৰ পৰা কৈছো আপোনাৰ হ'ব হ'ব মোৰ কণ্ঠটোতো আৰু ধুনীয়া কবি উঠে মন কাৰ পৰতে উৰিব জীৱন নেকি যৌৱন বুলি ভাবিছো ইগনোৰ কৰিব দেই এইবিলাক ধেমালি কাৰণ আমি যদিও গায়ক নি অভিনেত্ৰী সবৰ মাজতে থাকো কিন্তু আমাৰ ধেমালি ফুৰ্তিবিলাক এনেও অকণমান বেছি আৰু গানটো কিয় ওলাল আজি যৌৱনৰ মা লাগি এনে মানে মই ইমান দিন বৌ মানে বেলেগ এটা ৰূপত দেখি আছিলো তেওঁ সদায় মেখেলা চাদৰ আৰু খোপা বান্ধি পিনে থাকে আজি আৰু চুলি হেয়াৰ ষ্টাইল বেলেগ দেখা পালো আজি অলপ বেছি মানে ছোৱালী লাগি মানে কি আৰু
ঠিকে অলপমান আৰু অলপ বেলেগ লাগিছে মানে হেয়াৰ ষ্টাইল মানে তাহাতে ষ্টাইল কৰি থাকিব লাগে মই নালাগে আৰু মই মানে মই মাইকী হৈ থাকিলে ভাল পায় নহয় হেয়াৰ ষ্টাইলৰ ওপৰতো মানুহ বহুত ডিপেণ্ড কৰে আজি অলপ বেলেগ লাগিছে কাৰণে আজি গানেও লাগে যৌৱনৰ বা লাগে সেইকাৰণে গালো গোৱা কাৰণে আকৌ ৰিপিট কৰিব দিলে চ' গালো থেংক ইউ আমিও মানে যদিও ডাঙৰ অভিনেত্ৰী নহয় সৰু সুৰা হ'লেও অকণমান অভিনয় কৰি থৈছো ৰং জীৱনৰ টিপুল ফাইট হয়তো চালে গম পাব এইজনীও মোৰ হাজবেণ্ডৰ হেৰি গাৰ্লফ্ৰেণ্ড হৈছিলে মোৰ হাজবেণ্ডে তেতিয়া সেইখন চিৰিয়েলৰ কাৰণে আৰু আমি আৰু তেনেকুৱা চিৰিয়েল আহি আছে আমাৰ আপোনালোকে পাব আমাৰ সম্পূৰ্ণ হৈছে আমি শুটিংটো আৰম্ভ কৰিবৰ কাৰণে মানে অকণমান সময়ৰ অভাৱ হৈ আছে মোৰো বিশেষকে যিহেতু মই অকণমান এক্সেছ বাৰত জড়িত হৈ আছো আৰু বাইদেউ বৌৱে আকৌ চিৰিয়েলত ব্যস্ত হৈ আছে যিহেতু নতুনকে চিৰিয়েলখনত সোমাইছে আৰু তেওঁৰ নিজৰ ককায়েকৰে চিৰিয়েল হয় ন এইখন তো সেইকাৰণে সুবিধাখন পাইছে মানে হাত পাই গাৰ পিনে টানে বুলি কৈছে সেয়া চিৰিয়েলখনতো ভনীয়েকক নামাতি আমাকো মাতিব পাৰিলে হয় আমাকতো মাতা নাই আমাকোতো চিনি পায় কিন্তু বৌক মাতিছে মানে সেয়াই ন হাত পাই সদায় গাৰ পিনেই টানে এতিয়া বৌৱে যদি আমাক টানে তেতিয়া হ'লে আমি যাব পাৰিম আৰু বৌক আশা কৰি আছো কাৰণ ভাল লগাবই লাগিব বৌক তেতিয়াহে আমাক চিৰিয়েলত নানিব আৰু বহুত ঠিক আছে আদৰৰ আচৰৰ যে মানুহখিনি বিৰাট ভাল মানে আদৰৰ আচৰৰ টিমটো মানে ইমান মানে ফ্ৰী হয় আৰু মানে ডিৰেক্টৰ যে পৱনদী মহন্ত দা মানে ইমানে মানুহজন বিৰাট সহজ সৰল মানে ডাইৰেক্টৰ হিচাপত যে কিবা এটা মানে দম্ভ থাকিব লাগে মই ডাইৰেক্টৰ এনেকে সেনেকুৱা নহয় বিৰাট মানে চিম্পুল আৰু বৰ ধুনীয়াকে মানে শিকাই দিয়ে বুজাই দিয়ে মই মানে যেতিয়া মই যাওঁ তেতিয়া ভয়ে খাইছিলো ডাইৰেক্টৰ বা কেনেকুৱা বা কি কথা কি বাতা আৰু যি মানে সুব্ৰতে অভিনয় কৰি আছে সুব্ৰত আৰু দুবৰী তাই বিৰাট ভাল গোটেই টিমটো মানে বহুত সহজ সৰল আৰু গোটেই আৰু ডাইৰেক্টৰ হলে যে অহংকাৰী হ'ব বা গম্বন থাকিব তেনেকুৱা নহয় কাৰণ তাৰে উদাহৰণ ময়ো ৰং জীৱনৰ টিপুল ফাইভৰ ডাইৰেক্টৰ মই হয় তো সেই গতিকে মোৰো অহংকাৰ অলপো নাই যোনে যি কয় মই তাকে শুনো খালি মই চেষ্টা কৰো আৰু সিহঁতৰ মতে চলিবৰ কাৰণে সেয়া মোৰ চৰিত্ৰটো তেনেকুৱা একদম অহংকাৰ নাই এতিয়া কিন্তু জুনুক আমি আৰু ঠুকি পাম নে নাপাম নাজানো বহুতখিনি আগুৱাই গৈছে আপোনালোকেও বহুত মৰম আশীৰ্বাদ দিছে এতিয়া জুনু বা আগত নাছিল যদি এতিয়া যদি অলপ চলপ হৈছে গম নাপাওঁ বাৰু মোৰ মতে নাই হোৱা বহুত দিনৰ মূৰত পাইছো মানে ফোনত টাইমে নাই মোৰ আজি ক্লাছ আছে মোৰ আজি সেশন আছে মানে কি একদম আৰু আজিকালি বিজি সেইটো হয় সেইটো গম পাওঁ বাৰু বিজি কিন্তু এতিয়া হয়তো অলপ হ'ব পাৰে কাৰণ মানুহ ক'ত কেনেকে মই এতিয়া যেনেকুৱা আগতে যেনেকুৱা আছিলো এতিয়াও তেনেকুৱা ভৱিষ্যতলৈকে মই তেনেকুৱাই থাকিম গতিকে সেনেকুৱা থাকিলে ভালে আৰু আমিও তেতিয়া হেৰি পাওঁ আৰু মোৰ নিচিনা সেইকাৰণে ডাইৰেক্টৰৰ লগত থাকিলে ভাল তোমালোকৰো গম পাইছেনে হয়নে বৌ আৰু মোৰ বৌ হৈছিলে দেই তেতিয়া মোৰ বৌ হৈছিলে এতিয়াও মোৰ বৌ হৈছিলে আৰু চিৰিয়েলখন চোৱা নাই যদি চাবচোন সঁচাই খুব ধুনীয়া হৈছে তো আমি এতিয়া পাকঘৰৰ পিনে যাওঁ কাৰণ তাত যিহেতু খানা পিনা বনাইছে আৰু আমাৰ লগত অকল আমিয়ে নহয় আমাৰ লগত আৰু আছে 2-3টা টিম আহিব আছে তেওঁলোক আহিলে অকণমান দেখাই দিম আজি মানে খানাটো হঠাৎ হৈ গ'ল আৰু আমি এনেকে মিলি জুলি সেয়া যি নহওক ভাল লাগিলে এতিয়া ভাগে বনোৱা পাল পৰিছে মই পনীৰ আচ্ছা তেওঁ পনীৰ মই বনাম ব্ৰইলাৰ মোৰ পাল এতিয়াও আপোনালোকে দেখা পাব মই বনোৱা ব্ৰইলাৰ ইমান ভাল নবনাও বাৰু তথাপিও চেষ্টা কৰো কিন্তু মই কাটি কুটি দিছো কিন্তু এতিয়া মই এতিয়ালৈকে মই কেৰাহীত যোৱা নাই যাম বাৰু কেৰাহীত আপুনি ভাজি মোৰ মানুহজনে ছাগলী অলিয়ে ভাত আৰু কি দায়িত্ব তাৰপিছত এই দুজনী আৰু আহিব আছে 2-3জনী আহিব আছে ৰশ্মিক পানীখিনি বাকিব দিম নেমু কাটিব দিম আৰু চুমি বৌক কিবা এটা কাটিব দিম আৰু ভনিতা বৌক কিবা এটা মুঠতে গোটেইখিনিকে আপোনালোকক দেখাই দিম মুঠতে চবেই কাম কৰিব লাগে কাৰণ আমাৰ মিলি জুলি খানা চ' অকণমান আপোনালোকেও হয়তো শুনিছে এক্সেছ বাৰৰ কথা আপোনালোকেও হয়তো বহুতে শুনিছে বা অৱগত যে এতিয়া এক্সেছ বাৰ লৈ বহুত ধৰণৰ সমস্যাৰ পৰা সমাধান বহুতে পাইছে এয়া জুনুবাও এক্সেছ বাৰ ক্লাছ দিয়ে প্লাছ ছেশ্যনো ল'ব পাৰে আপোনালোকে জুনুবাৰ বাৰু এক্সেছ বাৰৰ কথাখিনি শুনিলোঁ খুবেই ভাল লাগিল হয়তো আপোনালোককো কিবা কিবি কাৰণত সহায় হ'ব পাৰে মোৰো হৈছিলে ভালেই এটা মোৰো মানে ভাল এটা পজিটিভ এটা ৰিজাল্ট মোৰো হৈছে বাৰু
চাওঁ আৰু বাকী পিছৰখিনি পিছত ক'ম বাৰু। এতিয়া আমি যিহেতু বহুতখিনি কথা শুনিলোঁ এটা বৌৰ মুখেৰে, আৰু বৌয়ে যে জুবিন গাৰ্গৰ পপীয়া তৰা গীতটো যে গায় খুব ধুনীয়া গায় বৌয়ে, এবাৰ প্লিজ গাই দিয়ক। আৰু আজি এই মানে কি ধুনীয়া, এনেই অলৰেডি নিশাটো ধুনীয়াই হ'ব আৰু বৌৰ গীতটোৰে আৰু ভাল হ'ব, এবাৰ গুণগুণাই দিয়ক। আচলতে গানবিলাক পাহৰিয়ে যোৱা যায়, মানে এনেকৈ আমি বিৰাট হাঁহি ফূৰ্তিৰে থাকোঁ যে, আৰু তথাপিতো অকণমান গাই দিওঁ, উদ্দীপনাৰ বিৰাট ভাল লাগে বোলে গান। তুমি যে পপীয়া তৰা আকাশৰ বুৱতী নৈ, তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে বৈ, উশাহৰ গভীৰ পিয়াহত তুমি যেন জীয়া চৰাই হৈ, তুমি যেন পপীয়া তৰা আকাশৰ বুৱতী নৈ, বঢ়িয়া। তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে বঢ়িয়া। বহুত ধুনীয়া, মই নাজানো দেই, এনেই গুণগুণাই দিছোঁ, বহুত ধুনীয়া। ছাগলী ধুনীয়াকৈ হৈ আছে, অকণমান দেখাই দিলোঁ আৰু মানুহজনে বনাইছে। আমাৰ বৌ আহিলে, বৌ আহি পালে, নমস্কাৰ। আজি বৌয়ে আমাৰ মানে কমিটিটোত প্ৰথম যোগদান কৰিছে ন, আৰু এজনী আছে, দুজনীয়ে আজি প্ৰথম যোগদান কৰিব, একদম মজা। আৰু আমাৰ আহিব আৰু অলপ পিছত নুমা আহিলে, ৰশ্মি মানে আমাৰ খানাত যোগদান কৰিলে, আৰু ৰশ্মি বৌক চিনি পোৱা নাই কাৰণ ৰশ্মিও ডিউটিত বিজি থাকে, আৰু এয়া বৌৰ মানে আমাৰ দাদা ৰশ্মি, বৌৰ লগত চিনাকি কৰি দিলোঁ। এই আমাৰ মৃণাল দা আহিলে, বাবু আহিলে, অকণমান চাইড দিয়া, আমাৰ সৰু বৌক দেখাই দিওঁ অকণমান। এই আমাৰ বৌ, বৌ নমস্কাৰ, বহক, নমস্কাৰ, হাই। এই আমাৰ বৌ আহিলে, মানে আজি আমাৰ এতিয়াহে কমপ্লিট হ'ল আমাৰ টিমটো। মজা। এতিয়া লাষ্ট এণ্ডিং, খোৱা বোৱা, জেণ্টছকেইটা খাই উঠিলে, এতিয়া আমাৰ লেডিজ পাৰ্টি। আহিও ৰশ্মি ভালকৈ ভাত খাইছে, খোৱা ৰশ্মি, ভিডিঅ' কৰিছোঁ, ভালকৈ খোৱা, বৌ ভাতকৈ হওক, ভালকৈ হওক, অলি ভালকৈ খোৱা, ঘৰত খোৱাত নিদিবা, মানুহৰ আলহী ঘৰত খোৱাৰ দৰেকৈ খোৱা দে, মুখখন মেলি দিয়া। কেনেকুৱা হৈছে? টেষ্টি হৈছে ন? লিও কোৱা, টেষ্টি। দিয়া দিয়া, আমি খাওঁ দে। উঠিব না, লাজত খাইছে না? কেনেকৈ খোৱা, খোৱা দেখাই দিয়াচোন কেনেকৈ খোৱা। আৰু বৌ আপুনি ধুনীয়া হৈছে, আৰু আপুনি ন কমেণ্ট। ঠিক আছে, ভাল লাগিল। আৰু এতিয়া মই খাই আছো।